নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম বিতৰণ কৰা হৈছে কলেজসমূহত। এই এপ্লিকেশ্যন ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈ যাম। আপোনালোকৰ যেন ভুল নহয়, যদি আপোনালোকে ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু লগতে আপোনালোকক ক'ম যে এই এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে কি কি জমা দিব লাগিব আৰু ইয়াৰ লগতো কেইটামান ইম্পৰ্টেণ্ট কথা ক'ম যিকেইটা আপোনালোকে ফ'ল' কৰিব লাগিব। সেয়েহে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু স্কিপ নকৰাকৈ চাব। তো এই ফৰ্মখন আপোনালোকে চাব পাৰে। এই ফৰ্মখন হ'ল ইউজিৰ কাৰণে, অৰ্থাৎ BA, BSc বা BCom কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। সকলো কলেজত হয়তো আপোনালোকক এই এপ্লিকেশ্যন ফৰ্মখন পাইছে। তো ফৰ্মসমূহ বেলেগ বেলেগ হয়, ইউজিৰ কাৰণে বেলেগ হয়, হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বেলেগ হয় বা PG লেভেলৰ কাৰণে বেলেগ হয়। এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব? প্ৰথম এছ ছেকশ্যনটোত দিছে পাৰ্চনেল ইনফৰমেশ্যন, আপোনাৰ ব্যক্তিগত ইনফৰমেশ্যনখিনি দিব লাগিব। প্ৰথমতে আপুনি ইয়াত নেম অফ ষ্টুডেণ্ট, আপোনাৰ নামটো ইয়াত লিখি দিব আৰু নামটো লিখোঁতে আপোনালোকে কেপিটেল লেটাৰত লিখিব। দ্বিতীয়তে দিছে মেৰিটেল ষ্টেটাছ। যদি আপোনাৰ বিয়া হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে মেৰিডত টিক কৰি দিব, আৰু যদি আপোনাৰ বিয়া হোৱা নাই এতিয়ালৈকে আপোনালোকে ছিংগলত টিক কৰি দিব। 3 নম্বৰত ডেট অফ বাৰ্থ। তো আপোনাৰ জন্মৰ তাৰিখটো আপুনি ইয়াত লিখি দিব। ইয়াত DDMMYYYY দিয়া আছে। তো এই ফৰ্মেটত আপোনাৰ ডেট অফ বাৰ্থটো লিখিব লাগিব। প্ৰথমতে আপুনি ডেট দিব, তাৰপিছত আপুনি মাহটো দিব, কিমান মাহ হয়, তাৰপিছত আপুনি ইয়েৰটো দি দিব। তো আপোনাৰ জন্মৰ তাৰিখটো ইয়াত আপুনি DDMMYY ফৰ্মেটত দি দিব। তাৰপিছত 4 নম্বৰত দিছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন। তো যিসকলৰ দেউতা আছে তেনে ক্ষেত্ৰত ফাদাৰৰ নেমটো ইয়াত দি দিব। যিসকলৰ দেউতা নাই বা মা আছে তেনে ক্ষেত্ৰত মাৰ নামটো ইয়াত দি দিব। আৰু যিসকলৰ দেউতা মা কোনোৱে নাই তেনে ক্ষেত্ৰত অভিভাৱকৰ নামটো ইয়াত লিখি দিব। তাৰপিছত 5 নম্বৰত ইয়াত দিছে ৰিলিজিয়ন মানে আপোনাৰ ধৰ্মটো ইয়াত লিখি দিব লাগিব। যদি আপুনি হিন্দু হয় হিন্দু লিখি দিব, যদি আপুনি ইছলাম হয় ইছলাম দিব, যদি আপুনি খ্ৰীষ্টিয়ান হয় খ্ৰীষ্টিয়ান দিব, শিখ হ'লে শিখ দিব। তো আপোনাৰ যোনটো ধৰ্ম হয় সেইটো আপুনি ইয়াত লিখি দিব। 6 নম্বৰত দিছে মোবাইল নাম্বাৰ। তো এই বক্সটোত আপোনাৰ মোবাইল নাম্বাৰটো ভৰাই দিব। তাৰপিছত 7 নম্বৰত দিছে ভিলেজ অৰ টাউন অৰ চিটি। তো যিসকল ছাত্ৰ ছাত্ৰী গাঁও অঞ্চলৰ পৰা বসবাস কৰে সিহঁতে এই ভিলেজ যিটো অপশ্যন দেখা পাইছে ইয়াৰ তলত সৰুকৈ টিক এটা দিব। টিক এটা দিয়াৰ পিছত আপুনি এই বক্সটোত আপোনাৰ গাঁৱৰ নামটো লিখি দিব। লগতে আপুনি ইয়াত পিনক'ডটো লিখি দিব। তাৰপিছত আপুনি যদি ব্লকৰ আণ্ডাৰত পৰে তেনে ক্ষেত্ৰত আপুনি ইয়াত ব্লক নেমটো দি দিব। যদি আপুনি মিউনিচিপালিটি আণ্ডাৰত পৰে তেনে ক্ষেত্ৰত আপুনি মিউনিচিপালিটি বৰ্ডৰ নামটো দি দিব বা আপোনাৰ টাউন কমিটিৰ নামটো ইয়াত লিখি দিব। ইয়াৰ পিছত ইয়াত পুলিচ ষ্টেচনৰ নামটো লিখি দিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্টৰ নামটো দি দিব, অৰ্থাৎ আপোনাৰ জিলাৰ নামটো দি দিব। যদি আপুনি নগাঁৱৰ হয় নগাঁও দি দিব, যদি আপুনি মৰিগাঁৱৰ হয় মৰিগাঁও দি দিব, যদি আপুনি কামৰূপৰ হয় কামৰূপ দি দিব, বা যদি আপুনি বঙাইগাঁৱৰ হয় বঙাইগাঁও দিব। এনেকৈ আপোনাৰ জিলাৰ নামটো দি দিব। তাৰপিছত ইয়াত আহিছে 8 নম্বৰত আধাৰ নম্বৰ। তো আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি ইয়াত আধাৰ নম্বৰটো দি দিব, আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত নিদিলেও একো কথা নাই। যদি আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত লিখি দিব। ইয়াৰ পিছত 9 নম্বৰত আহিছে নেম অফ LAC। LAC মানে হ'ল লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি। তো আপুনি যোনখন বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় তেনে ক্ষেত্ৰত আপুনি সেই বিধানসভা সমষ্টিৰ নামটো ইয়াত লিখি দিব। যদি আপোনালোকে নাজানে আপোনালোকে ঘৰত সুধিব বা কোনো জনা ব্যক্তিক সুধি ল'ব যে আপুনি কোনটো সমষ্টিৰ অন্তৰ্গত হয়, সেই বিধানসভা সমষ্টিৰ নামটো ইয়াত লিখি দিব। ইয়াৰ পিছত আহিছে এডুকেশ্যনেল ডিটেইলছ ছেকশ্যন B। ছেকশ্যন Bৰ 1 নম্বৰতে দিছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ। ইয়াত আপুনি কি দিব লাগিব? হায়াৰ ছেকেণ্ডেৰী যোনখন কলেজ বা যোনখন স্কুল বা যোনখন শিক্ষা অনুষ্ঠানৰ পৰা আপোনালোকে পাছ কৰিছে সেই শিক্ষা অনুষ্ঠানৰ নামটো ইয়াত দি দিব। মনত ৰাখিব আপুনি যোনখন কলেজৰ পৰা পাছ কৰিছে সেইখন ইনষ্টিটিউটৰ নামটোহে দিব। আপোনালোকে বৰ্তমানত পঢ়ি থকা ইনষ্টিটিউটৰ নামটো কিন্তু নিদিব। যদি আপোনালোকে এইখন ইনষ্টিটিউশ্যনৰ পৰাই পঢ়ি পাছ কৰিছে তেনে ক্ষেত্ৰতে আপোনালোকে দিব পাৰিব, নতুবা আপোনালোকে কিন্তু য'ৰ পৰা পাছ কৰিছে সেই ইনষ্টিটিউটৰ নামটোহে লিখি দিব। 2 নম্বৰতে আহিছে লাষ্ট এক্সামিনেশ্যন পাছ। তো আপোনালোকে শেহতীয়াকৈ কোনটো এক্সামিনেশ্যন পাছ কৰিলে। তো আপোনালোকে 12 পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে HS পাছ বুলি লিখি দিব পাৰে। আৰু লগতে আপোনালোকে ইয়াত ইয়েৰটো দিব যে আপুনি কোনটো চনত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে সেই চনটো কিন্তু ইয়াত লিখি দিব। তাৰপিছত ৰোল নম্বৰটো, আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ যি ৰোল নম্বৰ আছিলে সেইটো আপোনালোকে ইয়াত লিখি দিব। ইয়াৰ পিছত আহিছে 3 নম্বৰত নেম অফ ইনষ্টিটিউশ্যনেল
কাৰেণ্টলি এনৰোলড ইন যে বৰ্তমান আপুনি কোনখন কলেজত এডমিশ্যন লৈছে সেই কলেজৰ নামটো ইয়াত লিখি দিব বা যদি আপুনি ইউনিভাৰ্চিটিত পঢ়ি আছে সেই ইউনিভাৰ্চিটিৰ নামটো ইয়াত লিখি দিব তাৰ পিছত 4 নম্বৰত আহিছে নেম অফ দ্য ইউনিভাৰ্চিটি তো আপোনালোকে যদি অলৰেডি ইউনিভাৰ্চিটিতে পঢ়ি আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই ইউনিভাৰ্চিটিৰ নামটো আকৌ এবাৰ ইয়াত লিখি দিব আৰু যিসকলে কলেজত পঢ়িছে যদি সেই কলেজখন কোনোবা ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় তেনে ক্ষেত্ৰত আপোনালোকে সেই ইউনিভাৰ্চিটিৰ নামটো ইয়াত লিখি দিব এক্সাম্পল হিচাপে মই যদি কওঁ যদি আপুনি নগৰ এডিপি কলেজখন লয় তেনে ক্ষেত্ৰত 3 নম্বৰত যদি আপুনি এডিপি কলেজ বুলি লিখি দিয়ে এডিপি কলেজখন গুৱাহাটী ইউনিভাৰ্চিটিৰ কন্ট্ৰলত আছে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে তেনে ক্ষেত্ৰত এই 4 নম্বৰত নেম অফ দ্য ইউনিভাৰ্চিটিটো আপুনি গুৱাহাটী ইউনিভাৰ্চিটি বুলি লিখি দিব লাগিব আৰু যদি ধৰি লওক আৰু এটা এক্সাম্পল দিওঁ যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতে পঢ়ি আছে তেনে ক্ষেত্ৰত 3 নম্বৰত নেম অফ দ্য ইনষ্টিটিউচন কাৰেণ্টলি এনৰোলড ইন ইয়াত আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি দিব 4 নম্বৰত নেম অফ দ্য ইউনিভাৰ্চিটি আপুনি ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলিয়ে লিখি দিব ইয়াৰ পিছত 5 নম্বৰত আহিছে সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰ তো সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে যেতিয়া আবেদন কৰিছিলে তাত সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাইছিলে তো সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে চাই ল'ব নিজৰ সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে লিখি ল'ব তো সমৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰটো যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আছে তাত আপোনালোকে ইয়াত চাব পাৰে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়া আছে তো এইটো আপোনালোকে ইয়াত লিখি দিব কিন্তু সাৱধান আপোনালোকে কিন্তু সমৰ্থৰ এপ্লিকেশ্যনৰ ফৰ্ম নাম্বাৰটো লিখি নিদিব আপোনালোকে সমৰ্থৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটোহে লিখিব ইয়াৰ পিছত আহিছে সেকশন সি তো সেকশন সি বেংক ডিটেইলছটো দিব লাগিব তো প্ৰথমতে আপুনি ইয়াত বেংকৰ একাউণ্ট নম্বৰটো দি দিব একাউণ্ট নম্বৰটো লিখোতে আপোনালোকে অতি সাৱধানেৰে লিখিব আৰু শুদ্ধভাৱে লিখিব কাৰণ পিছলৈ গৈ যেন আপোনালোকৰ একো প্ৰব্লেম নহয় আৰু ইয়াৰ মাজতে আপোনালোকক এটা কথা কৈ থওঁ যে যোৱা বছৰৰ যিসমূহ ছাত্ৰী আছিলে নিযুত মইনা আঁচনিৰ সিহঁতৰ কিন্তু এপ্লিকেশ্যন ফৰ্মখন জমা দিছে চেক পোৱাৰ পিছত কিন্তু সিহঁতে পইচা পোৱা নাই আপোনালোকক ক্লিয়াৰলি কৈ থওঁ যে আপোনালোকে যদি এবাৰ আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আগত বেংকত যাব গৈ আপোনাৰ বেংকত ডিবিটি যি ফিচাৰ্ছ হয় সেইটো আপোনালোকে এনাবল কৰি আহিব বেংকত গৈ আপোনালোকে যদি কয় যে মোক ডিবিটিটো এনাবল কৰি দিব লাগে তেনে ক্ষেত্ৰত কিন্তু সিহঁতে আপোনাৰ ডিবিটি এনাবল কৰি দিব নহলে কি হয় যদি আপোনাৰ ডিবিটি এনাবল নাথাকে তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যেতিয়া আপোনাৰ একাউণ্টত পইচাটো পঠিওৱা হয় আপোনাৰ পইচাটো বেংক একাউণ্টত এড নহয় বা আপোনাৰ পইচাটো নুসুমায় তেনে ক্ষেত্ৰত এই অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেয়েহে আপোনালোকক আগতীয়াকৈ কৈছো আপোনালোকে ডিবিটি এনাবল কৰি ল'ব তাৰপিছত 2 নম্বৰত আহিছে আইএফএসি কোড তো প্ৰত্যেক বেংকৰে এটা আইএফএসি কোড থাকে সেই আইএফএসি কোডটো আপুনি ইয়াত লিখি দিব তাৰপিছত একাউণ্ট হোল্ডাৰ নেম আপোনাৰ নামত যদি বেংকৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো ইয়াত লিখি দিব ইয়াৰ পিছত আহিছে বেংক নেম তো আপোনাৰ কোনখন বেংকত একাউণ্ট আছে সেই বেংকৰ নামটো ইয়াত লিখি দিব যদি আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়াত আছে তেনে ক্ষেত্ৰত ষ্টেট বেংক অফ ইণ্ডিয়া লিখি দিব পাঞ্জাব নেশ্যনেল বেংকত যদি আছে তেনে ক্ষেত্ৰত পাঞ্জাব নেশ্যনেল বেংক বুলি লিখি দিব যদি ইউনাইটেড বেংকত আছে তেনে ক্ষেত্ৰত আপুনি ইউনাইটেড বেংক লিখি দিব আপোনাৰ যোনখন বেংকত একাউণ্ট আছে সেই নামটো ইয়াত লিখি দিব ইয়াৰ পিছত আহিছে ব্ৰাঞ্চ অৰ্থাৎ শাখা তো আপোনাৰ বেংক একাউণ্টটো কোনটো ব্ৰাঞ্চত আছে যেনে ধৰি লওক আপোনাৰ SBI বেংক বহুত জায়গাত আছে যদি নগৰ ডিস্ট্ৰিক্টতে ধৰি লওক নগাঁৱত আছে পুৰণি গুদামত আছে সামগুৰিত আছে তো আপোনাৰ বেংকখন কোনখন জায়গাত আছে ব্ৰাঞ্চটো হয়তো আপোনালোকৰ পাছবুকতো লিখা থাকিব পাৰে তাত আপোনালোকে চাই আপোনাৰ ব্ৰাঞ্চটো ইয়াত লিখি দিব ইয়াৰ পিছত কি কৰিব এইখিনি জায়গাত আপোনাৰ ফাদাৰৰ নতুবা আপোনাৰ মাদাৰৰ বা যদি ফাদাৰ মাদাৰ নাথাকে তেনে ক্ষেত্ৰত গাৰ্জেনৰ সিগনেচাৰটো ইয়াত লৈ ল'ব আৰু লগতে ইয়াত আপোনাৰ সিগনেচাৰটো দি দিব দি দিয়াৰ পিছত আপোনালোকে এই ফৰ্মখনৰ লগত আপোনাৰ বেংক পাছবুক আপোনাৰ আধাৰ কাৰ্ড আৰু হয়তো কোনোবা কলেজত আপোনাৰ এডমিশন ৰিসিপ্টটো বিচাৰিব পাৰে তো এইকেইটাৰ সৈতে আপুনি কলেজত জমা দি দিব আশা কৰোঁ মই আপোনালোকক বুজাব পাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিব যদি আপোনালোকৰ কিবা মনত ডাউট আছে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে নতুবা আমাৰ হোৱাটছএপ সাপোৰ্ট টিম আছে চেনেল এবাউটত গৈ হোৱাটছএপ সাপোৰ্ট টিমৰ লিংক দিয়া আছে তাত ক্লিক কৰি আপুনি আমাৰ হোৱাটছএপ সাপোৰ্ট টিমৰ লগত ডাইৰেক্ট কথা পাতিব পাৰে আগলৈও এনেকুৱা আপডেটসমূহ আপোনালোকৰ কাৰণে লৈ আহিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম